জাগিৰোড শতদল শাখা সাহিত্য সভাৰ উদ্যোগত ৩ জুলাইৰ পৰা আৰম্ভ হোৱা অসমীয়া ভাষা বিষয়ক কৰ্মশালাৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে। জাগিৰোড সুৰদেউল সংগীত মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হোৱা অসমীয়া ভাষাৰ পঠন, লিখন আৰু আখৰ জোটনি বিষয়ক কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে জাগিৰোড শতদল শাখা সাহিত্য সভাৰ সভাপতি লক্ষেশ্বৰ কাকতিয়ে। অসম সাহিত্য সভাৰ সংগীতেৰে শুভাৰম্ভ কৰা সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জাগিৰোড মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ হাবিবুৰ ৰহমান, জ্যেষ্ঠ চিকিৎসক ডক্টৰ প্ৰভাত চন্দ্ৰ দত্ত, সুৰদেউল সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পৱন চন্দ্ৰ গগৈ, মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি ডক্টৰ হৰমোহন কলিতা আৰু কবি অনিৰুদ্ধ ডেকাই কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বহুমূলীয়া বক্তব্য প্ৰদান কৰে। আনহাতে সভাত জাগিৰোড মহাবিদ্যালয়ৰ অধ্যাপক খগেন গগৈ, সমাজসেৱক প্ৰবীৰ ভৌমিক, কৃষ্ণলাল শৰ্মা, জিতুমণি ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লীনা বৰুৱা, শিক্ষয়িত্ৰী শিখা গগৈ, নীতু দাস, হিমাদ্ৰী দাস আদিৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। জাগিৰোড শতদল শাখা সাহিত্য সভাৰ সম্পাদক স্তুতি প্ৰসাদ বৰাই আধৰা অনুষ্ঠানটোত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ লগতে পাঠদান আগবঢ়োৱা শিক্ষক-শিক্ষয়িত্ৰীসকলক একোখনকৈ মানপত্ৰ আৰু কলম বিতৰণ কৰা হয়। সভাত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকি একাংশ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে কৰ্মশালাৰ অভিজ্ঞতা সম্পৰ্কে সুন্দৰভাৱে ব্যক্ত কৰে। সভাৰ শেষত উপস্থিত থকা সকলোৱে একেলগে অসম সংগীত পৰিৱেশন কৰে। চিৰচেনেহী মোৰ ভাষা জননী। জাগিৰোড শাখা সাহিত্য সভাই আয়োজন কৰা কৰ্মশালাৰ আজিৰ সামৰণি দিন আছিল। অতি সুন্দৰভাৱে পৰিকল্পিতভাৱে আজিৰ অনুষ্ঠানটি সামৰণি পৰিছে। যোৱা 7 দিন ধৰি আমি এই ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন প্ৰকাৰে ভাষাৰ সাহিত্যৰ সম্বন্ধে এক সমল ব্যক্তিৰ হতুৱাই এটা জ্ঞান দিবলৈ, শিক্ষা দিবলৈ আমি যত্ন কৰিলোঁ। গতিকে আমি অনুভৱ কৰিছোঁ যে তেওঁলোকে ইয়াৰ পৰা উপকৃত হ'ব। আমাৰ যিসকল অভাৱ আমাৰ সততে আমি পাই থাকোঁ যে ল'ৰা-ছোৱালীয়ে পঢ়িব নোৱাৰে, ভালকৈ উচ্চাৰণ কৰিব নোৱাৰে, লিখিব নোৱাৰে, সেই অভাৱসমূহ যদি এই কৰ্মশালাৰ যোগেদি অন্ততঃ কিছু পৰিমাণে হ'লেও দূৰ হয়, সেইটোৱে আমাৰ এটা হেঁপাহ আছিল, এটা আকাংক্ষা আছিল। গতিকে আমি ইয়াৰ পৰৱৰ্তী দিনতো আমি এই ধৰণৰ কৰ্মশালা কৰাৰ কাৰণে আমি এটা চিন্তা কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত এনেধৰণৰ এটা চিন্তা চৰ্চা পৰিকল্পনা এটাই গা কৰি উঠিছেই। গতিকে অদূৰ ভৱিষ্যতে আমি সেই ধৰণেও চিন্তা কৰি সেইধৰণে আমি আগবাঢ়িম আৰু সকলোকে সেই ক্ষেত্ৰত সহযোগ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, JBP ভাৰত।